বানাক্ৰান্ত অঞ্চলত গোট খোৱা হাজাৰ হাজাৰ প্লাষ্টিকৰ বটল পৰিষ্কাৰ কৰাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ অংগৰাগ পাপন মহন্ত আৰু তেওঁৰ পত্নী শ্বেতা মিশ্ৰা মহন্তৰ নেতৃত্বাধীন আৰ্টফুল ফাউণ্ডেশ্যনৰ সহযোগত ৰাইডাৰ্ছ ইউনাইটেড ফৰাম অফ আছাম নামৰ সংস্থাৰ ব্যতিক্ৰমী পদক্ষেপ যোৰহাট জিলাৰ হাঁহচৰাত অংগৰাগ পাপন মহন্ত আৰু তেওঁৰ পত্নীয়ে আৰম্ভ কৰে এই অভিযানৰ সংস্থাটোৰ এই পদক্ষেপৰ শলাগ লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত বিসংগতিৰ প্ৰসংগটো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় অংগৰাগ পাপন মহন্তই আমি এইকেইদিন লাগি আছিলোঁ যিহেতু বানপানী ৰিলিফৰ যিখিনি কামৰ সাহায্যৰ কাৰণে তাৰে বিভিন্ন ল'ৰা ছোৱালী বাইকাৰ্ছো হয় মটৰচাইকেল চলাই যিখিনি ৰাইডাৰ্ছৰ কথা জানিব যিখিনি মানুহে নাজানে যে এইবোৰ ল'ৰা ছোৱালীবোৰ যিবোৰে ৰাইড কৰে এইবোৰ বৰ চিৰিয়াছ ল'ৰা ছোৱালী হয় আচলতে এনেই মটৰচাইকেলখন চলাই পেলাই ফুৰিবলৈ যোৱা কথা নহয় কিন্তু সিহঁতি দায়িত্ব থাকে বহুত কাৰণ কি এখন বাইক এখন লৈ গ'লে বহুত প্ৰিকশ্যনছ লৈ যাব লাগে হেলমেট পিন্ধাৰ পৰা কি কৰাৰ পৰা নিজে টেণ্ট কৰিব লাগিব লগাব লাগিব ৰাতি ক'ত খোৱা বোৱা গতিকে সাধাৰণতে ৰাইডাৰ্ছখিনি খুব এক ধৰণৰ যদি ফূৰ্তি কৰি থকা ল'ৰা ছোৱালী হয় খুব চিৰিয়াছো হয় যিখিনি চিৰিয়াছ ৰাইডাৰ হয় যিখিনি মানে নিয়ম পালন কৰি ৰাইডিং কৰে সিহঁতি আমাক সহায় কৰি আছিলে আমাৰ সাহায্যৰ কাৰণে কিছুমান জেগাত তাৰপিছত কথাই ওলাল কিন্তু মোৰ আমাৰ যিটো অৰ্গেনাইজেশ্যন আছে আৰ্টফুল বুলি যিটো আমি বছৰৰ পৰা বানপানীওতো কৰি থাকোঁ কিন্তু মেইন আমাৰ উদ্দেশ্যটো হৈছে শ্বেতাই মোৰ ধৰ্মপত্নী তেওঁৱে গোটেইখিনি চাই তেওঁ নলেজ হয় গোটেই বিষয়টোত প্লাষ্টিকৰ যিটো ছেগ্ৰিগেশ্যনৰ পৰা আৰম্ভ কৰি ঘৰত প্লাষ্টিক কেনেকৈ আঁতৰাব লাগে আৰু কেনেকৈ একেবাৰে লাষ্টৰ বিসৰ্জনলৈকে কি কৰিব লাগে সেই গোটেইখিনি গতিকে মিলি গ'ল কিবা এটা ইহঁতৰ লগত ইহঁতি ইমান ধুনীয়া কথা এটা ক'লে চাফা কৰিব প্লাষ্টিক এনেই চাফাই নহয় অকল প্লাষ্টিকটো যিটো আমাৰ কাৰণে বিপৰ্যয় এটা হৈ আহিব এতিয়া সেইটো কোনো দেখা নাই এতিয়া তাৰমানে এই ধৰক অলৰেডি হৈছে কিন্তু আৰু কিছু সময়ৰ পিছত বৰ এটা কথা পানীটো যাব মানুহৰ ঘৰ বনিব কিন্তু যিটো লেতেৰা হৈ যাব গোটেই ইণ্ডিয়াৰ পৰা প্লাষ্টিক আহিছেতো এইখিনি শিৱসাগৰখন এনেই খুব ধুনীয়া জেগা এখন আকৌ আৰু অকণমান আঁতৰি থকা টাউন এখন হাইৱে পৰা মই সদায় কওঁ একদম নিৰিবিলি এটা এনেকুৱা টাউন আজিৰ দিনত নাই অসমত গতিকে এই টাউনখনৰ একেবাৰে বেলেগ এটা ৰূপ হৈ যাবগৈ যদি প্লাষ্টিকখিনি এতিয়াৰ পৰা আমি চিৰিয়াছলি নকৰোঁ আৰু অকল পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ অকলে নোৱাৰিব তাৰমানে এইটো মানুহৰ জানিব লাগে এৱাৰনেছটো লাগিব চবেই দেখিলেই যাতে কালিলৈ প্লাষ্টিক এটা আপুনিও গৈ পেলাই এই উঠাই দিওঁ প্লাষ্টিক হয় সেই এৱাৰনেছটো আনিবলৈ সিহঁতে কৈছে যে দাদা কৰিব নেকি এটা ড্ৰাইভ আৰ্টফুলৰ লগত ৰুফা মিলি পেলাই মই বোলো একদম বৰ ভাল কথা আহিছোঁ যেতিয়া গতিকে মূল কথাটো একজেক্ট আমি ৰিচাৰ্চ কৰি চাব লাগিব ক'ত হৈছে কিন্তু এইটো সঁচা কথা যে মই ক'ৰবাত পঢ়িছোঁ যোৱা 20-25 বছৰত মেবি 25-30 বছৰত 70% অফ ট্ৰি কাভাৰ তাৰমানে পুৰণা গছ নৰ্থ ইষ্টতহে নাইকিয়া হৈছে সেইটো ডাঙৰ কথা সেইটো ক'লে গৈছে কোনে নিছে সেইটো ডাঙৰ কথা নহয় নাইকিয়া হোৱাটো কিন্তু বিৰাট ডাঙৰ কথা এতিয়া আপুনি যদি এখন হাবিত সোমাই যায় মইতো হাবিত ঘূৰি ফুৰোঁ আচলতে একদম মই জংঘলত থকা মানুহ এইকেইটাই জানে মানে যিমান জংঘল পাওঁ সিমান ভাল লাগে কিন্তু এতিয়া সেই ধৰণৰ জংঘল নাই সেইটোৱে গুৰিতে তাতে প্ৰব্লেমটো গতিকে ডিফৰেষ্টেশ্যনটো এটা বিৰাট ডাঙৰ ইছ্যু গোটেই ইয়াত বুলি নহয় আজি চাইনাত আপুনি দেখিছে চাগে কেইদিনমান আগতে চাইনাত ফ্লাড হৈছে গোটেই পৃথিৱীতে মানুহে মানে গছটো দেখিবলৈ অকল সেউজীয়া ধুনীয়া বস্তু নহয়তো গছটো বহুত দৰকাৰ এটা এই প্লেনেটটোত গছ আছিল কিবা এটা কাৰণ